এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ লৈছো ডাঙৰ খবৰ। আজি হৈছে 26 নৱেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ লৈছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত ইন্দিৰামিৰি আঁচনিৰ 25,000 টকাৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ড লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ইন্দিৰামিৰি সৰ্বজনীন বিধৱা পেঞ্চন আঁচনিলৈ। এইখন আঁচনিত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, আবেদন কৰাৰ পিছত কি লাভ হ'ব, ক'ত গৈ আবেদন কৰিব লাগিব, সবিশেষ আপোনালোকক জনাই আছোঁ। তো আঁচনিখনলৈ ইয়াতে কোৱা হৈছে আৰ্তজনলৈ সহায়ৰ হাত, ইন্দিৰামিৰি সৰ্বজনীন বিধৱা পেঞ্চন আঁচনি। এইখন আঁচনিত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, কি লাভ হ'ব আপোনালোকক জনাই দিছোঁ। তো ইয়াতে প্ৰথমে কোৱা হৈছে এককালীন আৰ্থিক সাহায্য, 18 বছৰ ঊৰ্ধৰ বিধৱা মহিলাসকলৰ মাহিলী পেঞ্চন প্ৰদান কৰা এখন বিশেষ আঁচনি। তো যিসকল মহিলাৰ বয়স 18 বছৰতকৈ বেছি সেইসকল মহিলাই যদি বিধৱা হৈছে তেন্তে এইখন আঁচনিত কৰিব পাৰিব আবেদন। 2 নম্বৰত কৈছে বৰ্তমানলৈ 2 লাখতকৈ অধিক মহিলা অন্তৰ্ভুক্ত। তো বৰ্তমানলৈকে কিন্তু 2 লাখতকৈ অধিক মহিলাই এইখন আঁচনিত অন্তৰ্ভুক্ত হৈছে। 3 নম্বৰত কৈছে মাহিলী পেঞ্চনৰ উপৰিও 18 পৰা আৰম্ভ কৰি 45 বছৰ বয়সৰ বিধৱা মহিলাক এককালীনভাৱে 25,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান। তো যিসকল মহিলাৰ বয়স 18 পৰা আৰম্ভ কৰি 45ৰ ভিতৰত সেইসকল মহিলাই যদি এইখন আঁচনিত আবেদন কৰে তেন্তে এইখন আঁচনিৰ জৰিয়তে এককালীনভাৱে 25,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে। তো যিসকল মহিলাই আগতীয়াকৈ আবেদন কৰিছিল সেইসকল মহিলাৰ বেংক একাউণ্টত অসম চৰকাৰে ইতিমধ্যে সোমাই দিছে 25,000 টকা। তো তাৰপিছত কোৱা হৈছে নতুন আবেদন। তো যিসকল মহিলাই এইখন আঁচনিত নতুনকৈ আবেদন কৰিব বিচাৰে সেইসকল মহিলাৰ বাবে ইয়াতে কোৱা হৈছে যে 2022 চনৰ 1 এপ্ৰিল বা তাৰ পিছত স্বামীৰ মৃত্যু হোৱা মহিলাই নতুনকৈ আবেদন কৰিব পাৰিব। তো যিসকল মহিলাৰ 2022 চনৰ 1 এপ্ৰিল বা তাৰ পিছত স্বামীৰ মৃত্যু হৈছে সেইসকল মহিলাই কৰিব পাৰিব ইন্দিৰামিৰি সৰ্বজনীন বিধৱা পেঞ্চন আঁচনিত আবেদন। তাৰপিছত কোৱা হৈছে স্থানীয় গাঁও পঞ্চায়ত উন্নয়ন খণ্ড বা চহৰ অঞ্চলৰ বাসিন্দাসকলে নিকটৱৰ্তী নগৰ সমিতি বা পৌৰ নিগমৰ কাৰ্যালয়ত যোগাযোগ কৰক। তো আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে আপোনালোকে নিজৰ গাঁও পঞ্চায়তৰ লগত যোগাযোগ কৰিব লাগিব। তো আপোনালোকৰ গাঁও পঞ্চায়তৰ সহায়তে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো যিসকল মহিলাই আগতীয়াকৈ আবেদন কৰিছিল সেইসকল মহিলাক কিন্তু অসম চৰকাৰে এতিয়াৰ পৰা 1250 টকাকৈ অৰুণোদয় আঁচনিৰ ধন প্ৰতি মাহতে প্ৰদান কৰে। তো আপোনালোকে আবেদন সম্পৰ্কে যদি আৰু কিবা জানিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। ইয়াতে কোৱা হৈছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ডিজিটেল ব্যৱস্থাই দেশৰ প্ৰশাসনিক ব্যৱস্থা শস্যৰণিকা কৰাত এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছে। সাধাৰণ জনতাই যাতে চৰকাৰী সা সুবিধাবোৰ পাওঁতে কোনো অসুবিধা নাপায় তাৰ ওপৰত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অধিক গুৰুত্ব আৰোপ কৰি আহিছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ডিজিটেল ব্যৱস্থাই দুৰ্নীতি অনিয়ম হ্ৰাস কৰাত যথেষ্ট অৰিহণা যোগোৱাৰ লগতে দেশৰ জনতাই চৰকাৰী আঁচনিৰ সা সুবিধাসমূহ ঘৰত থাকিয়ে লাভ কৰিব পাৰিছে। অকল সেয়াই নহয়, মোদী ডাঙৰীয়াৰ ডিজিটেল ভাৰত গঢ়াৰ উদ্দেশ্য হৈছে দেশৰ সত্য আৰু শুদ্ধ তথ্যৰ আধাৰত প্ৰতিষ্ঠিত কৰা। ডিজিটেল ব্যৱস্থাৰ কাৰণে আজি কেন্দ্ৰীয় চৰকাৰে 5.8 কোটি ভুৱা ৰেচন কাৰ্ড বাতিল কৰিবলৈ সক্ষম হৈছে। ডিজিটেল ব্যৱস্থাই চৰকাৰী ৰাজকোষৰ ধন অপচয় বন্ধ হোৱাত সহায়ক হোৱাৰ লগতে প্ৰকৃত হিতাধিকাৰীসকলে ৰেচন কাৰ্ডকে ধৰি অন্যান্য সা সুবিধা ভোগ কৰিব পাৰিছে। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে আগতীয়াকৈ ৰেচন কাৰ্ডত
নাম অন্তৰ্ভুক্ত কৰি লৈছিল সেই সকল মানুহৰ ভিতৰত ভাৰত চৰকাৰে ইতিমধ্যে 5.8 কোটি ভুৱা ৰেচন কাৰ্ড বাতিল কৰিছে। তো আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে লগতে ৰেচন কাৰ্ড পোৱাৰ কাৰণে যদি আপোনালোকে যোগ্য নহয় তেন্তে আপোনাৰ নামৰ ৰেচন কাৰ্ডৰ পৰা কৰ্তন হ'ব। তো ভাৰত চৰকাৰে ইতিমধ্যে ডিজিটেল ভেৰিফিকেশ্যনৰ সহায়ত 5.8 কোটি ভুৱা ৰেচন কাৰ্ড বাতিল কৰিছে। এতিয়া আপোনালোকক দিবলৈ লৈছো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল যিসকল মানুহে অনলাইনত কোনো বস্তুৰ অৰ্ডাৰ কৰে তো সেই সকল মানুহৰ বাবে চৰকাৰে প্ৰদান কৰিছে এনেকৈ এখন আপডেট। তো ইয়াতে লিখা আছে ডেলিভাৰীত দেৰি অথচ কোনো উত্তৰ নাই, তেতিয়াহ'লে ৰৈ থাকিব নালাগে। বিভ্ৰান্তিকৰ দাবী আৰু প্ৰতিক্ৰিয়াহীন গ্ৰাহক সেৱাৰ বাবে অভিযোগ দাখিল কৰক। আপুনি যদি এই বিষয়ত কোনো অসুবিধাৰ সন্মুখীন হৈছে তেনেহ'লে নিজৰ অভিযোগ দাখিল কৰক আমাৰ টল ফ্ৰী নম্বৰত। নম্বৰটো হ'ল 180034535888। তো আপোনালোকে কোনো বস্তু অনলাইনত অৰ্ডাৰ কৰাৰ পিছত যদি আপোনালোকক সেই বস্তুটো সময়মতে ডেলিভাৰী নিদিয়ে আৰু ডেলিভাৰীৰ সময় পাৰ হোৱাৰ পিছত যদি আপুনি ফোন কৰে তেন্তে আপোনাৰ ফোনৰ প্ৰতি গুৰুত্ব নিদিলে এতিয়া চৰকাৰে আপোনাৰ বাবে মুকলি কৰিছে এখন বিশেষ হেল্পলাইন নম্বৰ। তো এইটো হেল্পলাইন নম্বৰত ফোন কৰি আপোনালোকে কৰিব পাৰিব অভিযোগ। তো ফোন নম্বৰটো আপোনালোকক আকৌ জনাই দিছোঁ। ফোন নম্বৰটো এতিয়াই লিখি ৰাখক। ফোন নম্বৰটো হ'ল 180034535888। তো এইটো ফোন নম্বৰত ফোন কৰি আপোনালোকে এতিয়াৰ পৰা কৰিব পাৰিব অভিযোগ। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজিৰ চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল শিক্ষাৰ্থীসকলৰ বাবে। তো শিক্ষাৰ্থীসকলৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিছে এনেকৈ এখন জাননী। তো ইয়াতে কি লিখা আছে বিতংভাৱে আপোনালোকক জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। ইয়াতে লিখা আছে ইয়াৰ দ্বাৰা সংশ্লিষ্ট সকলো পক্ষকে অৱগত কৰা হয় যে আমাৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাহায্যপ্ৰাপ্ত প্ৰাদেশিকৃত মজলীয়া আৰু নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে শিক্ষা গ্ৰহণ কৰি থকা অনুসূচিত জাতি ST ছাত্ৰ ছাত্ৰীৰ পৰা 2024-25 বৰ্ষৰ প্ৰাক প্ৰৱেশিকা প্ৰি মেট্ৰিক স্কলাৰশ্বিপ বৃত্তিৰ আবেদন প্ৰপত্ৰ আহ্বান কৰা হৈছে। তো অসম চৰকাৰে ST জনজাতিৰ অন্তৰ্গত শিক্ষাৰ্থীসকলৰ বাবে ইতিমধ্যে আৰম্ভ কৰিছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ আঁচনি। তাৰপিছত কোৱা হৈছে ছাত্ৰ ছাত্ৰীসকলে ৱেবছাইট www.director.wptbc.assam.gov.in জৰিয়তে আবেদন পত্ৰ সংগ্ৰহ কৰিব লাগিব আৰু সম্পূৰ্ণ কৰা আবেদন পত্ৰ নিজৰ শিক্ষানুষ্ঠানত 25/12/2024 তাৰিখৰ ভিতৰত জমা কৰিব লাগিব। তো ইয়াতে কোৱা অনুযায়ী যিসকল অনুসূচিত জনজাতিৰ শিক্ষাৰ্থীয়ে ক্লাছ 1ৰ পৰা আৰম্ভ কৰি 8লৈকে পঢ়া শুনা কৰিছে সেই সকল শিক্ষাৰ্থীৰ বাবে অসম চৰকাৰে আৰম্ভ কৰিছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপৰ আবেদন। তো যিসকল শিক্ষাৰ্থীয়ে এইখন স্কলাৰশ্বিপত আবেদন কৰিব বিচাৰে সেই সকল শিক্ষাৰ্থীয়ে 15/12/2024 তাৰিখৰ পূৰ্বে www.director.wptbc.assam.gov.in অফিচিয়েল ৱেবছাইটত ভিজিট কৰি আবেদন ফৰ্ম ডাউনলোড কৰিব লাগিব। তো আবেদন ফৰ্মখন ডাউনলোড কৰাৰ পিছত 15/12/2024 তাৰিখৰ পূৰ্বে নিজৰ স্কুলত গৈ জমা কৰিবলৈ অসম চৰকাৰে আহ্বান জনাইছে। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব